28 জুন সোমবাৰে যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত আম আদমি পাৰ্টি যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল। সংবাদমেলখনৰ উদ্দেশ্য আছিল যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ পাৰলৈকে নিৰ্মাণত ইতিমধ্যে অনুমোদন জনোৱা উৰণীয়া সেতুৰ সম্পৰ্কত। এতিয়াহ'লে কি হ'ব তেওঁৰ যোগাযোগৰ যিটো দূৰত্ব বাঢ়ি যাব, বস্তুৰ দাম তেওঁলোকৰ বাঢ়ি যাব। এই মৌলিক কথাবিলাক নজনাকৈ, মৌলিক কথাবিলাক অনুধাৱন নকৰাকৈ কেৱল কমিশ্যনৰ অংকত যেতিয়া উৰণীয়া সেতুসমূহ পাতিবলৈ লৈছে, সেইটোৱে যোৰহাটৰ সামগ্ৰিকভাৱে যিটো ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। আমি যোৰহাটৰ আপোনালোকক তিনিটা কথা ক'ব বিচাৰিছোঁ যে যোৰহাটৰ ক'ত হেৰি হয় যান জঁট হৈছিলে। 1 নম্বৰ হৈছিলে আপোনাৰ হেৰিটো যিটো আমাৰ ট্ৰাক ষ্টেণ্ডটোৰ কাৰণে 2008 চনতে তেতিয়া কংগ্ৰেছ চৰকাৰে কি কৰিলে? তেতিয়া কংগ্ৰেছ চৰকাৰে কেন্দ্ৰগুৰি আইলামুখীয়াত কি কৰিলে 78 বিঘা মাটি লৈ তাত কি কৰিলে ট্ৰাক টাৰ্মিনেল বনাবৰ কাৰণে টকা অনুমোদন দিলে। টকা পৰ্যন্ত 10 কোটি 26 লাখ টকা অনুমোদন দিলে। সেই অনুমোদন দিয়া 10 কোটি 26 লাখ টকাৰ তাত কি কাম হ'ল? মাটি অলপ পেলালে, কৃষি ভূমিবিলাক ধ্বংস কৰিলে। ধ্বংস কৰাৰ পিছত দেখিছোঁ তাত এখন ধাবা চলি আছে আৰু কিবা কিবি ইলেক্ট্ৰিচিটি কিবা এটা দিছে এটা দেখিছোঁ, বাকী কিন্তু তাত একো নহ'ল। কিয় নহ'ল? তৰুণ গগৈ চৰকাৰে যদি বেয়া কাম কৰিছিলে, যদি কংগ্ৰেছ চৰকাৰে বেয়া কাম কৰিছিলে, সৰ্বানন্দ সোণোৱাল চৰকাৰে নধৰিলে কিয়? হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নধৰিলে কিয়? আৰু ট্ৰাক ষ্টেণ্ডটো কিয় যোৰহাটৰ পৰা বাহিৰলৈ নিয়াৰ কামটো নকৰিলে? এইটো কাৰ স্বাৰ্থ, কি ৰহস্য ইয়াত নিহিত হৈ আছে? ট্ৰাক ষ্টেণ্ডটো দুৰ্নীতি যদি হ'ল, সেই দুৰ্নীতিকাৰীসকলক কিয় আজিলৈকে শাস্তি দিয়া হোৱা নাই? আমি সেই মৌলিক প্ৰশ্নটো উত্থাপন কৰিছোঁ। আমাক ট্ৰাক টাৰ্মিনেলছটো লাগে আইলামুখীয়াত সম্পূৰ্ণৰূপে, সেইটো বনাই দিয়ক। উন্নয়নৰ নামত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৰহাটৰ পৰা নিৰ্বাচন খেলাৰ কিবা সপোন, অলিক সপোন তেওঁ দেখি আছে, তেতিয়াহ'লে তেওঁ কি কৰক, আইলামুখীয়াত ট্ৰাক ষ্টেণ্ডটোৱে 6 মাহৰ ভিতৰত তেওঁ বনাই দিয়ক। কাৰণ চব হৈ আছে, ভূমি অধিগ্ৰহণ হৈ আছে, ভূমি পেলোৱা হৈ আছে, আমন্ত্ৰণ চব হৈ আছে, তাত সেইটো বনোৱাৰ কামটো কৰি দিয়ক। দ্বিতীয় কামটো কি কৰক, যে চক বজাৰখন জ্বলি গ'ল, জ্বলাই দিয়া হ'ল, এইবোৰ বিতৰ্কলৈ নাযাওঁ। চক বজাৰখন এতিয়া কি কৰিলে? এতিয়া যিটো স্থানত চক বজাৰখন বনালে সেইটো স্থান যান জঁটৰ নাইকিয়া কৰিবৰ কাৰণে কি কৰিছিলে? 2011 চনত তাত কি কৰিছিলে? এটা হেৰি বনাইছিলে, এইটো কি নাম? 2013 চনত তাত এটা পাৰ্কিং প্লেচ বনাবৰ কাৰণে, কাৰ পাৰ্কিং বনাবৰ কাৰণে তাত এটা ডাঙৰ হেৰি ঘৰ বনাইছিলে, বহুমহলীয়া এটা ভৱন বনাইছিলে। সেই ভৱনটো প্ৰথম অৱস্থাত ক্ষিপ্ৰতাৰে কাম হ'ল, কিন্তু তাৰপিছত দেখিব এইটো বনোৱাৰ অলপ দিনৰ পিছতে ছাতিখন ঢলাৰ পিছতে তাক ৰহস্যজনক কাৰণত তাৰ কাম বন্ধ হৈ গ'ল আৰু চাৰিওফালে গেলেকা পৰিৱেশ সৃষ্টি হৈ এইটো মহ উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ল। এতিয়া যিহেতু চক বজাৰখন জ্বলি গ'ল আৰু জ্বলি যোৱাৰ পিছত কাৰ পাৰ্কিং, যিটো কাৰণে আজি ধৰক যোৰহাটত তাত যদি অন্ততঃ 500খন গাড়ীও ধৰিলেহেঁতেন, ইয়াত যোৰহাটত বজাৰ কৰিবলৈ অহা মানুহে যদি তাত 500খন গাড়ী ৰখাব পাৰিলেহেঁতেন, তেতিয়াহ'লে যোৰহাটৰ পথত আজি সেই যান জঁটটো নহ'লহেঁতেন। সেই কাৰ পাৰ্কিঙৰ কামটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰক, হিতেন্দ্ৰ গোস্বামীৰ নিচিনা মানে বিধায়কজনে সেইটো গুৰুত্ব দিয়ক। আৰু মই বৰ্তমানৰ যিজন এই জোহাৰ নিজৰ সম্পৰ্কত এই কথাকেইটা ক'লোঁ, আপোনালোকৰ যদি কিবা দুই এটা প্ৰশ্ন থাকে নিশ্চয় ক'ম, কিন্তু তাৰ লগে লগে মই আৰু দুটা প্ৰশ্ন আপোনালোকৰ সন্মুখত কৰিব বিচাৰিছোঁ। যে প্ৰথম কথা, যে যোৰহাটৰ যিটো উপায়ুক্তৰ কাৰ্যালয়, সেই উপায়ুক্তৰ কাৰ্যালয়টো কাৰ উন্নয়নৰ, কি উন্নয়নৰ স্বাৰ্থত চিনামৰালৈ দিব বিচাৰিলে? এই যদি চিনামৰালৈ লৈ যায়, আমি আগতেও কৈছোঁ যে চিনামৰালৈ নিয়াৰ ক্ষেত্ৰত যোৰহাটৰ 99% মানুহে বিৰোধিতা কৰে। কি কাৰণে বিৰোধিতা কৰে? কিয় কৰে? এজন মানুহ চিনামৰাত গৈ উপায়ুক্ত কাৰ্যালয় কৰি তেওঁ যদি কৃষি বিভাগৰ এটা কাম থাকে, তেতিয়াহ'লে যোৰহাটলৈ আহি কৃষি বিভাগৰ কাম কৰিবলৈ তেওঁৰ কি হ'ব? সময়ৰ নাটনি হ'ব। যদি তেওঁ নামদৌৰি উপনৈৰ পৰা এজন মানুহ আহি পেলাই যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়লৈ যাবলৈ হয়, তেওঁ 2খন গাড়ী 3খন গাড়ী তেওঁ বগাব লাগিব। তো এনেধৰণৰ মৌলিক সমস্যাৰ কথাটো যদি চৰকাৰখনে নাভাবি, যদি গাৰ বলেৰে তেওঁলোকে উপায়ুক্ত কাৰ্যালয়টো চিনামৰালৈ লৈ যাবৰ কাৰণে যিটো চক্ৰান্ত কৰিছে, সেইটো চক্ৰান্ত। আৰু মই ভাবোঁ উকিল সন্থাইটো প্ৰথম অৱস্থাত বিৰোধিতা কৰিছিলে, কিন্তু পিছত আদালতখন নিনো বুলি ক'লে উকিল সন্থাই কিন্তু বিৰোধিতা কৰাটো বন্ধ কৰিছে বুলি মই শুনিছোঁ। মই উকিল সন্থাকো কৰজোৰে মানে হেৰি কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে উপায়ুক্তৰ কাৰ্যালয়লৈ যাবলৈ নিদিব, আপোনালোকৰ যিটো আদালত তাকো যাবলৈ নিদিব, আপোনালোকে সেইটো দুইটাৰে বিৰোধিতা কৰক। যোৰহাটৰ টাউনখন মৃত টাউন নকৰিব, এইখন মৃত টাউন হৈ যাব যদি উপায়ুক্তৰ কাৰ্যালয়টো লৈ যাবলৈ হয়। আমাৰ যোৰহাটখন এনেও এচুবা, কিমান কণনো? যোৰহাটখনৰ ওপৰৰ পৰা চাইডলে এটা কেমেৰা ৰখা এখন টাউন, সেই টাউনখন যদি উপায়ুক্ত কাৰ্যালয়টো তালৈ লৈ যায়, তেতিয়াহ'লে যোৰহাট টাউনৰ কিন্তু যিটো জীৱন্ত বাতাবৰণ, সেই বাতাবৰণটো কিন্তু নাইকিয়া হৈ যাব। এই কথাটো সেইকাৰণে উপায়ুক্ত কাৰ্যালয়ত মই আকৌ কৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি উৰণীয়া সেতুৰ লগতে উপায়ুক্ত কাৰ্যালয়টো যাতে যাব নোৱাৰে তাৰ কাৰণে আপুনি ব্যৱস্থা কৰক। আপোনাক যোৰহাটৰ মানুহে
50 চনলৈকে জিকাই ৰাখিব যদি এই ঐতিহাসিক কামটো আপুনি কৰিব পাৰে আপুনি যদি এই দুটা ঐতিহাসিক কাম কৰিব পাৰে আৰু 3 নম্বৰটোও কম মই যে উপায়ুক্ত কাৰ্যালয়টো আপুনি যোৰহাটৰ ৰাইজৰ স্বাৰ্থত যোৰহাটৰ ব্যাপক ৰাইজৰ স্বাৰ্থত 99% ৰাইজৰ স্বাৰ্থত আপুনি যোৰহাটৰ কাৰ্যালয় যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়টো যোৰহাট টাউন মাজমজিয়াত থকাৰ ব্যৱস্থা কৰক তৃতীয় হৈছে যোৰহাটত যিখন ষ্টেডিয়াম নিৰ্মাণ কৰি আছে এইখন যোৰহাটৰ কাৰণে এটা কলগ্ৰহ কেনেকৈ কলগ্ৰহ হ'ব যে যোৰহাট টাউনৰ মাজত যদি কোনোবা খেল পাতিবলৈ হয় তাত যান জঁটৰ কাৰণে মানুহ আহিব নোৱাৰা হ'ব যদি খেল পাতিবলৈ হয় তাত কি ধৰণৰ আজি এতিয়া মই দেখিছিলোঁ জুবিন গাৰ্গে ইয়াত যেতিয়া প্ৰগ্ৰেম কৰিছিলে প্ৰাগ নিউজৰ কিবা এটা প্ৰগ্ৰেম হৈছিলে তেতিয়া কি হৈছিলে সেইটো বন্ধ কৰি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও